এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ। আজি আমি মানে আমাৰ বাইদেউৰ মানে পেহী ছোৱালীৰ ঘৰত আৰু পেহীহঁতৰ ঘৰতো যাম এবাৰ, তাৰপিছত পেহী ছোৱালীৰ ঘৰত বাইদেউৰ ঘৰত যাম। আমি গোটেইবিলাক হাজবেণ্ড জোতা পিন্ধি আছে আৰু বাইটি মই আম্মা আৰু আমাৰ সৰু সৰু টিকলি দুটা আমি একেলগে যাওঁ আৰু এতিয়া আৰু আমাৰ কেইটাৰ ওলোৱাই হোৱা নাই। আমি যাই আছো পেহীহঁতৰ ঘৰত, পেহী ছোৱালী বাৰ ঘৰত। হাজবেণ্ড আমাৰ ফাদাৰ গাড়ী চলাইছে। মানুহজনীৰ অৱস্থা টোপনি লাগিছে শুনো আমাৰ নলবাৰী মেডিকেল কলেজ কুন্দৰগাঁৱত আছে যে, এইখন আমাৰ মামাই বনাই দিছে। কিমান মানুহৰ কিমান যে হেল্প হৈছে, গোটেই মানুহবিলাক ইয়াত আহে মানে ফ্ৰীয়ে আৰু প্ৰায়খিনি ভালকৈ দেখায়। ওচৰৰ মানুহ এনেই কাৰণেতো টেনশ্যনে নাই আৰু। আমাৰ খুৰাৰ ল'ৰা এটাও ইয়াতে জব পালে। ইয়াৰ প্ৰাকৃতিক দৃশ্য ইমান ধুনীয়া লাগে ঠাইখিনি। আমাৰ হাজবেণ্ড আৰু পেহীৰ ল'ৰা আমাৰ কাকা হয়। এইটো পুখুৰী, এই ইয়াতে মানে হাঁহৰ গঁৰাল হয় এইটো। ধুনীয়াকৈ কিন্তু বনাইছে আৰু। কোনো নাইবা হাঁহৰ এইবিলাক বেছি এতিয়া হাঁহবোৰ নাই। আগতে বহুত হাঁহ আছিল, এতিয়া হয়তো বেছি দিলে নেকি আদা বিহুৰ সময়ত। সেইটো পুখুৰীটোত বহুত মাছ আছে। ভাল লাগে আৰু ঠাইবোৰ এনেকুৱা আহল বহল। আমাৰ তাত টাউনত মাটিয়ে নাই। চাবা স্নেক গ্ৰাছ, যিটো গ্ৰাছ কিহত ব্যৱহাৰ কৰে? এইটো কেঞ্চাৰৰ 1 নম্বৰ আৰু কেঞ্চাৰ বুলি নহয়, থাইৰয়ড, থাইৰয়ড এইবিলাকত বা বহুত ভাল হেৰি আছে ন। ক'ৰ পৰা আনিছে তই? এইটো এনে গাছ মালয়েছিয়াৰ, কিন্তু মই গোলাঘাটৰ পৰা আনা। ভাল বস্তু এটা পুলি দিবে ন বাবু, পুলি এটা ভাঙি দিছে নেকি? এই তাৰমানে এই তাতে হেৰি আনো, এই খেৰলৈ এই গৰুদি লৈ এডালত এই গোবৰ দি থৈ দিছোঁ নহয়, তাৰে কাষেদি এই হেৰিটোত একদম খেৰ নললে কাটি পেলাই বেলেগত ৰুওঁ। এই বহুত ৰুইছোঁ এইগিলা। ল'ব লাগে এই 2 কাপ পানীত 1 কাপ ক'ত দিব লাগে, দি পেলাই আপুনি 15-20 দিন খালি আপোনাৰ একো নাথাকিব। কি এইটো পাতটো 2-3টা পাত মানে চাহৰ দৰে উতলাই খালে হৈ যায় আৰু যাৰ কেঞ্চাৰ আছে সেইটো তাৰমানে নাৰিকলৰ পানীৰ লগত ৰাতিপুৱাই তাৰমানে নাৰিকলৰ পানীৰ লগত এটা ডাবৰ পানীত আৰু এই মোটামুটি 30টামান পাত বটি পেলাই পিহি খালি হ'ল।
হেৰি একমাহ নালগেই তাৰ কেঞ্চাৰ একদম নিৰ্মূল হৈ গৈছে বহুত আছে ব্লাড কেঞ্চাৰৰ কাৰণে একদম পূৰা স্পেচিয়েল আৰু এই হেৰি কেঞ্চাৰো ভাল হয় ব্লাড কেঞ্চাৰটো বহুত ভাল বহুত বেমাৰৰ কাৰণে ভাল চাবাচোন পেহীটো নাই ঢুকাইছে পেহা আছে একদম আপুনি মোটামুটি সেই 15-20 দিনত আপোনাৰ চুগাৰ ফাৰ্ষ্ট একবাৰ জুখি যাবতো আৰু খাৱাৰ পিছত থাইৰয়ডটো জোখা পাব ন থাইৰয়ড একদম বৌ সুন্দৰ মিঠু 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 হ্যাঁ এইবাৰ পেহীৰ ছোৱালীৰ ঘৰত আহিছোঁ ঘূৰিয়ে আছোঁ আজি একদম ঘূৰিয়ে আছোঁ ঘূৰি আমি জুলি বাইৰ ঘৰত আহিছোঁ মোৰ ব্লগ দিলে চা নাই জুলি বাই ভিডিঅ' কৰি আছোঁ জুলি বাইটি তই এইটো জুলি বাইটিৰ ছোৱালী শুভম আকৌ নহয় ৰে আমাৰ জুলি বাইটি মানে দেখাই আজি বহুত মানুহকে লগ পাওঁ মই আৰু আৰু হেৰি কি বুলি কয় মাষ্টৰ দৰঙৰ মাষ্টৰ বাই বাই তুমি যাবাচোন ৰঙিয়াত এতিয়া আমি ঘৰত যাওঁ আৰু এইটো ভিনদেউ স্কুলৰ আলোচনা কৰি আছো মাষ্টৰ আজি ইমান মানুহৰ ঘৰত আহিছোঁ আজি এতিয়া মোৰ দাদাৰ ছোৱালী বিয়া হৈছে মানে মোৰ ফ্ৰেণ্ডো হয় তাইৰ ঘৰত আহিছোঁ মানুহ আছে মানে আছে না ক'ত গৈছিলে বাংলাদেশ পারবে না क्या पता है लुका वाला सीधी है वो सही दा कल लोग पछला जी तो लग पल्ला पुराना स्मृति ते एरी जो पुराना बांधवी ए डेमो या পারবিন আমি হঠাৎ আইতো না বলতে ভালো লাগছে না কত বহুত অরিজিনাল লোটাতে এসেছিল উনি জানেন টাকা ও হোটেল মারা যখন আসলো মনে আসলো তো তাতে এখন তো মারা গেছে এরি করে ও তো কত গেছলি মই ডিজেল গেছো দেখা পাইছো কে কি আছিল নাকি ডিজেলত মা দুয়া না গেছে মই না গেছো ফুরতে ও বেলেগ এখন না গেছা আমি কোন গেলে বুঝি গেছো কোট ইতে শুনো বিজেলিত গেছিল তাকে বিজেলি এ বলা আমার তো বাজা হলো ও কাল লোক গেছে বিজেলি গা জামানি এই বলবে গেছে তাই টাকা পয়সা তা মেসেজ করে
নেদা মই আছো মুঠে এখন কমলো আনছো ইতে অ' ক'ত গৈছিলি এ বিজে বিজেলি গা এয়া উঠি গৈছি অ এয়া আহি পেলাই দোকানত গৈছি মোক তো ইফালে দোকানৰ মালান বেয়া গেছি দোকান সোমাই আছে এইবিলাক ফুলৰ বাগিচা এই ফুলটা পারমিনের ইমান সিধে হয়ে গেছে আমার বস্তু ভালো কেটে লু তলটা সিঙ্গি দিয়ে দিকে ফুল পারমিন দিয়া নাই তো হৈ গেল গুৱাহাটীৰ পৰা আনিছিলো সেনেকুৱা টাইম নাই অ আমাৰ গুৱাহাটীৰ পৰা সেই একডাল আনিছিলো শুকে ভাল লাগিব আহি গৈছে দেখো পানী চলে দিবা না সৰু চলিৰ দৰে জোতা কৰিব লাগে না নাজানো পইচা কিছু মানুহ গম পাই ফুলো যেন বৈছে সঁচা এই বস্তুটো নাজানে বাই 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 দি তো গাইস এতিয়া পাৰবিনৰ ঘৰৰ পৰা যাওঁ বাবু আয়ান বাই বাই ঘৰত যাই দিব দে বাই 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 খৰাই পালো খৰাই একদম এই ছোৱালী টোপনি বদমাচি কৰি কৰি ভাগৰ লাগি গৈছে ইয়াত আমাৰ ভাইটি মোবাইলত ন মমো তুমিও শুই যোৱা বাই